জয় জগন্নাথ, নমস্কাৰ। আজি আমি এষ্ট্ৰ আছামৰ 19নং খণ্ডলৈ সকলোকে স্বাগতম জনাইছোঁ। যোৱা খণ্ডত আমি বুধ, মাৰ্কিউৰী, বৃহস্পতি বা বিভিন্ন স্থানত থাকিলে কি হয় আমি জনাইছিলোঁ। এতিয়া আমি জনাম বুধ হয় বিভিন্ন ৰাশিত অৱস্থান কৰিলে কি কি ফলাফল দিয়ে। বুধ হ'ল সাধাৰণতে আমাক পঢ়াত কিহত ইণ্টাৰেষ্ট হ'ব, বুদ্ধি ভৰসা তাক আৰু বুধে আমাৰ পঢ়াৰ লাইনটো মানে আপ টু ডিগ্ৰী লেভেল মানে হায়াৰ ছেকেণ্ডেৰী লেভেল প্ৰথম ইণ্টাৰেষ্টটো কিহত আহে বুধে দেখুৱায়। তাৰপিছত বৃহস্পতিয়ে দেখুৱাব পঢ়াটো, তাৰপিছত আপোনাক ৰিচাৰ্চটো কেতুৱে দেখায়। ৰিচাৰ্চ কৰাৰ মানে এইটো কেতু। গতিকে বুধত কি কি দেখায়, বুধ যদি আপোনাৰ প্ৰথমতে মেষ ৰাশিত থাকে, মেষ ৰাশিৰ অধিপতি হ'ল মংগল। মংগল যদি থাকে তেনেহ'লে বুধ তাতে থাকিলে মংগলৰ যিবোৰ ফিল্ড সেইবিলাকৰ ফিল্ডৰ পঢ়াৰ প্ৰতি অলপ বুধে ইণ্টাৰেষ্ট দেখায়। যেনে আমি যদি চাওঁ তেনেহ'লে আৰ্কিঅ'লজি, মংগলৰ টেকনিকেল ফিল্ড কিছুমান আছে, যিকোনো টেকনিকেল ফিল্ডত দিয়ে, বিশেষকৈ মেকানিকেল ইঞ্জিনিয়াৰিংটোও দিয়ে মংগলে। গতিকে এইকেইটা বস্তুত জাতকৰ পঢ়াৰ প্ৰতি ইণ্টাৰেষ্ট হয়। ইয়াত মানে সেইবোৰ পঢ়িলে তেওঁ ভাল ফলাফলো কৰে মেকানিকেল ইঞ্জিনিয়াৰিং আদি কৰি। কিন্তু অতিৰিক্ত বিষয় তেওঁ হোটেল মাৰ্চৰ লগত থাকিলে হোটেল মেনেজমেণ্ট আজিও পঢ়িব পাৰে, কালিনেৰী ছাৰ্ভিচ, হোটেল মেনেজমেণ্ট আৰু এগ্ৰিকালচাৰ বিষয়, মাৰ্চ এগ্ৰিকালচাৰ বিষয় শিক্ষাটো মানে তেওঁৰ ধাউতি বাঢ়ি থাকে। তাৰোপৰি মাৰ্চ হৈছে মানে হাতে কামে ব্লাডৰ লগত ৰিলেটেড। মাৰ্চ সদায় ব্লাডৰ লগত ৰিলেটেড মানে মংগল। তেতিয়া মংগলৰ লগত যদি ছানৰ লগত যদি মংগল থাকে বা বুধৰ মানে পুষ্টিকণত ছানৰ লগত যদি কেতু থাকে তেনেহ'লে সেই জাতকে চাৰ্জাৰী, মেডিচিনৰ চাৰ্জাৰী বা প্ৰচিডিউৰ তেনেকুৱা হাতে কামে লগা বস্তুখিনিত তেওঁ বেছ নাম কৰিব পাৰে। মেডিকেলতো তেওঁ নাম কৰিব পাৰে, চাৰ্জন হিচাপে ভাল চাৰ্জন হ'ব পাৰে। ছান প্লাছ কেতু থাকিল বা ছান প্লাছ মাৰ্চ আৰু বুধ যদি মেষত থাকিল তেওঁ চাৰ্জন হ'ব পাৰে ভাল। গতিকে এইবিলাক যদি চাই চিতি পেলাই আমি যদি এজন মানুহ ক'ব পাৰোঁ যে তোমাৰ এনেকে আছে, এইকেইটা যুগ আছে, তুমি এইটো পঢ়া, আৰু তেনেকে ধৰণে আজি যদি আমি পঢ়া শুনাবোৰ লৈ যাওঁ তেনেহ'লে সেইবোৰ পঢ়া শুনাই তেওঁক ছাপোৰ্ট কৰে। তাৰ কাৰণে বেলেগ কিবা পঢ়িলে সিমান ছাপোৰ্ট নাপাব পাৰে। এতিয়া এনেকুৱা ধৰণৰ যুগ থাকিলে সেই যুগৰ যদি পঢ়াবোৰ পঢ়ে গ্ৰহৰ ছাপোৰ্টত তেওঁ তাক সুনাম কৰিব পাৰে। সেইকাৰণে আমি মানে এইবিলাক চাব লাগে। এতিয়া আকৌ আহোঁ বুধ বৃষত। বৃষটো হ'ল অধিপতি হ'ল শুক্ৰ। শুক্ৰই টেকনিকেল স্কিলেই দিয়ে, শিক্ষা মানে টেকনিকেল বিষয়ত শিক্ষা শুক্ৰই দিয়ে, টেকনিকেল স্কিল দিয়ে। আৰু পঢ়াৰ বিষয় সাধাৰণতে শুক্ৰ যেতিয়া থাকে বিত্তীয় মানে ফাইনেন্স, শুক্ৰ থাকিলেও ইঞ্জিনিয়াৰিং পঢ়িব পাৰে। ফাইনেন্স আৰু মেডিচিনতো মানে তেওঁলোকৰ নেচাৰেল এটা ধাউতি থাকে, যাক কয় যে নেচাৰেল ধাউতি থাকে যে মেডিচিন, বিত্তীয় আৰু বিউটি। তেওঁলোকে যে কিছুমান মানে আজিকালি যেনেকে বিউটিৰ ওপৰত পঢ়ে, যেনেকুৱা এই তোমাৰ বিউটি লাক্সাৰী যিবোৰ চেলুন এইবোৰ মানে আছে, তাতে সেইটো বিষয়ৰ প্ৰতিও তেওঁলোকৰ ধাউতি হয়। ক্ৰিয়েটিভ আৰ্টছৰ প্ৰতিও অলপ থাকে, ফাইন আৰ্টছৰ প্ৰতিও থাকে, আৰু নেচাৰ ৰিলেটেড ষ্টাডিও দিয়ে, শুক্ৰই নেচাৰ ৰিলেটেড ষ্টাডিও দিয়ে। আৰু মাৰ্কুৰী প্লাছ ভেনাছ, মাৰ্কুৰীৰ লগত যদি শুক্ৰ থাকে প্ৰথমতো থাকিব পাৰে 1:5 থাকিব পাৰে, 7th হাউচতো থাকিব পাৰে, 1 to 12তো থাকিব। কিবা কানেকশ্যন যদি মাৰ্কুৰীৰ লগত ভেনাছৰ যদি এটা কানেকশ্যন হয় তেনেহ'লে সেই জাতক মানে যিকোনো পৰিস্থিতি তেওঁ খাপ খাই যায়। তেওঁৰ টেকনিকেল স্কিল এটা থাকে আৰু তেওঁক যিকোনো মানে আৰু মানুহে তেওঁক যোগাৰ বাজ কৰে। আনকনভেনশ্যনেল কিবা এটা বস্তু নাইকিয়া হ'ল, কিবা কিবি লগাই মানুহে যে বস্তু প্ৰব্লেমটো ছল্ভ কৰি যে কামটো চলাই দিয়ে, সেই তেনেকুৱা ধৰণৰ মানুহৰ স্কিলটো এইটো। যাৰ লগত মানে ভেনাছ আৰু থাকিলে আপোনাৰ বুধ আৰু যদি ওচৰে পাজৰে ভেনাছো থাকে বা লগতো থাকে তেনেহ'লে এইটো এটা বিৰাট তেওঁ ৰিচৰ্চফুল হয়। তেওঁ মানে বিৰাট ৰিচৰ্চফুল, এডপ্টেবল। তেওঁ যিকোনো কামত কিবা এটা আনকনভেনশ্যনেল ৱেত চলিউশ্যন এটা উলিয়াই গোটেই কামটো কৰি দিয়ে, যাক যোগাৰবাজ বুলি কয় আৰু আমাৰ ভাষাত। 3 নম্বৰটো হ'ল মিথুন। এতিয়া মিথুন হ'লে আপোনাৰ বুধৰ নিজৰে ৰাশি। বুধৰ যেতিয়া নিজৰ ৰাশি, গতিকে পঢ়াৰ বিষয়টো বুধে যিটো বস্তু দিয়ে, বুধৰ কামটো হৈছে গুড কমিউনিটি স্কিল, অৰেটৰ, ভাল তেওঁ কথা ক'ব পাৰে, যিকোনো বিষয়ত অনৰ্গল কথা ক'ব পৰা মানুহে হ'ল বুধ। মিডিয়াত
তেওঁলোকে কমিউনিকেশ্যন স্কিল, গতিকে তেওঁলোকৰ মিডিয়াৰ বিষয়ত মানে তেওঁলোকৰ ইণ্টাৰেষ্ট থাকে, তেওঁলোকৰ বুধ যদি তাতে থাকে মানুহৰ ৰেডিঅ' জকি হয়, DJ হয়, ফিল্ম হোষ্টিং হয়, আৰু বেলেগৰ উপৰিও তো মাৰ্কেটিং, চেলছ এইবিলাক ফিল্ডৰ প্ৰতিও তেওঁ এট্ৰেকশ্যন মানে বাঢ়ি থাকে, সেইবিলাকৰ প্ৰতি এট্ৰেকশ্যন থাকে তেওঁ, এইবিলাক পঢ়িবলৈও ধৰে। টুৰিজিম, ট্ৰেভেলছ এণ্ড টুৰিজিমো ইয়াৰ পৰাই আহে, চেলছ, প্ৰমোশ্যন, ট্ৰেভেলছ, টুৰিজিম এইবিলাক আহে। কিন্তু তেওঁ ভাৰ্বেল ফ'কাছ কৰিব লাগে, নিজকে ভাৰ্বেল এণ্ড ৰিটিন কমিউনিকেশ্যনটো যাতে তেওঁ ভাল হয়, তেওঁ যাতে এটা ভাল কণ্টেণ্ট ক্ৰিয়েটৰ হয়, তাৰ ওপৰত যদি ভালকৈ তেওঁ নিজকে উপযুক্ত কৰে, তেনেহ'লে এইবিলাক ফিল্ডত, এইবিলাকত বুধ থকা মানুহে নিজকে মানে সহজতে বাকীবোৰ ফিল্ডতকৈ সহজতে ইয়াত আগুৱাই নিব পাৰে নিজক। ইয়াৰ পিছত আহোঁ কৰ্কট। কৰ্কটৰ অধিপতি বুলি ক'লে আমাৰ এইখিনি কৰ্কটৰ অধিপতি হ'ল আমাৰ চন্দ্ৰ। চন্দ্ৰ যেতিয়া থাকে, চন্দ্ৰ ইজ দ্য মানে মাদাৰলি প্লেনেট। চন্দ্ৰ যেতিয়া থাকে তাত হস্পিটেলিটি থাকিবই। গতিকে কৰ্কটত বুধ থকাৰ লগে লগে সেই জাতকৰ হস্পিটেলিটিৰ ওপৰত মানে বিশেষ ধ্যান দিলে তেওঁ মানে তাতে উন্নতি কৰিব পাৰে। সেই ল'ৰা বা ছোৱালীয়ে চাইক'লজিৰ প্ৰতিও এট্ৰেকশ্যন থাকে, ছ'চিয়েল ছাৰ্ভিচৰ প্ৰতি, তেওঁ ছ'চিয়েল ছাৰ্ভিচৰ আজিকালি বহুত আছে নহয়, ছ'চিয়েল ছাৰ্ভিচৰ পাঠ্যক্ৰম, ছ'চিয়েল ছাৰ্ভিচ, তাৰপৰা হস্পিটেলিটি, হোটেল মেনেজমেণ্ট ছাৰ্ভিচ, এইবিলাকত তেওঁলোকে যদি পঢ়ে তাতে ভাল নাম কামাব পাৰে। তেওঁৰ চাইক'লজি, কিন্তু এই ল'ৰা ছোৱালী কিন্তু চাইক'লজি পঢ়িলে বিশেষ নাম কামায় চাইক'লজি। কিন্তু তাতে আকৌ এটা কথা আছে, তেওঁলোকৰ ষ্টাডি মুনে সদায় লিকুইড বা ৱাটাৰ ৰিলেটেড হয়। গতিকে পানী বিষয়ক কিবা পাঠ্যক্ৰম, অচেনোগ্ৰাফী হওক, কিবা তেনেকুৱা পাঠ্যক্ৰম পঢ়িলেও তেওঁলোকে তাতে মানে ভাল ফলাফল দেখুৱাব পাৰে। কিন্তু এনেকুৱা অৱস্থাত যদি বুধ যদি কৰ্কটত, আমি দেখাই দিছোঁ বুধ, এইটো বুধত ধৰিলোঁ, এনেকুৱা অৱস্থাত যদি কৰ্কটত থাকে, বুধৰ কৰ্কটত থাকে, তাতে যদি মেঘ, বৃষ এইবিলাকৰ পৰা ক'ৰবাতে ইয়াৰ পৰা ইয়াত যদি চন্দ্ৰ থাকে বা ইয়াত চন্দ্ৰ থাকে, এনেকুৱা অৱস্থাত যদি চন্দ্ৰ থাকে, এটা কনজাংচন এটা যদি আহে, যদিবা চন্দ্ৰ ইয়াতে আছে, এটা কনজাংচন যদি আহে, তেনেহ'লে আপোনাৰ শ্বিফটিং মানে পানীজাতীয় বস্তু পঢ়াই ভাল, হস্পিটেলিটিৰ ওপৰত তেওঁ পঢ়াই ভাল, তেওঁ নহ'লে চন্দ্ৰই যেনেকৈ বাৰে প্ৰতি চেঞ্জ কৰি থাকে, তেওঁ বাৰে প্ৰতি মানে চেঞ্জ কৰি থাকিব মনটো, অমুক পঢ়ো তমুক পঢ়ো বুলি কয়। গতিকে এইটো কনজাংচন আহিলে জাতকে অলপ সাৱধান হয়, এটা বস্তুত ফ'কাছ কৰিলে হ'ল, আৰু প্ৰেক্টিকেলি তেওঁ হস্পিটেলিটি বা ৱাটাৰ মেনেজমেণ্ট বা লিকুইডৰ মেনেজমেণ্টৰ ওপৰত তেনেকুৱা ল'লে বেছি ভাল হয়। গতিকে এইখিনি যাতে ফ'কাছটো যাতে শ্বিফটিং নহয়, তাৰ কাৰণে বিশেষ ধ্যান ৰাখিব লাগে। এতিয়া আমি দেখিলোঁ সিংহত যদি বুধ থাকে, এতিয়া সিংহত বুধ থাকিলে সিংহৰ অধিপতি হ'ল আমাৰ ৰবি। ৰবি হ'ল গোটেইখনৰ তেওঁ ৰজা। যেতিয়া সিংহত বুধ থাকিল, ৰবিৰ কিছুমান এট্ৰিবিউটে বুধক পঢ়াবলৈ মানে হেৰি কৰে। ৰবিয়ে সদায় ৰজা, গতিকে তেওঁ এডমিনিষ্ট্ৰেটিভ আৰু গভৰ্ণমেণ্ট ৰিলেটেড ছাৰ্ভিচত পঢ়াবলৈ মানে ধাউতিটো বেছি যোগায়। এনেকুৱা ধৰণৰ ল'ৰা সাধাৰণতে IAS, IRS, ACS এইবিলাকত পৰীক্ষা দিলে ছাকচেছ হোৱাৰ স্ক'পটো থাকে, আৰু তেওঁলোকে ইণ্টাৰেষ্টটো আছে সেইটোৰ ওপৰত। খালি যদি মাৰ্চৰ অকণমান ছাপোৰ্ট থাকিলে তেওঁলোকে IPS হ'ব পাৰে। IPSটো সাধাৰণতে ইউনিফৰ্ম ছাৰ্ভিচটো মাৰ্চে গভৰ্ণ কৰে, গতিকে ইউনিফৰ্ম ছাৰ্ভিচ মাৰ্চৰ যদি ইয়াতে ছাৰ্ভিচ মানে ছাপোৰ্ট পাই যায়, তেওঁলোকে IPSও পাব পাৰে। আৰু ৰবিয়ে কিন্তু মেডিচিনটো গভৰ্ণ কৰে, বিশেষকৈ বন। গতিকে ইয়াতে জাতকে বনৰ ডক্তৰ হ'ব পাৰে, মেডিচিন পঢ়িলে জেনেৰেল মেডিচিনো পঢ়িব পাৰে, বনৰ স্পেচিয়েলিটি কৰি বনৰ ডক্তৰ হ'ব পাৰে। গতিকে ইয়াত ডক্তৰ বনৰো হ'ব পাৰে। কিন্তু ইয়াতে যদি মাৰ্কিউৰীৰ লগত যদি ছানৰ যদি কেতিয়াবা কনজাংচন হয়, তেনেহ'লে ইয়াতে থকা ইয়াৰ 5 নম্বৰত বা 9 নম্বৰত বা ইয়াৰ পৰা 7 নম্বৰত যদি ছান থাকে, ছান আৰু বুধৰ মাজত যদি এটা কনজাংচন আহে, তেনেহ'লে তেওঁ পলিটিকেল চায়েন্স বা গভৰ্ণমেণ্ট ছাৰ্ভিচ তেওঁ কৰাটো উচিত, আৰু তাতে তেওঁ ভাল ফলো কৰিব পাৰে। আৰু জেনেৰেল মেডিচিন তেওঁ পঢ়িলে তাতে তেওঁ ভাল ফল দেখুৱাৰ সম্পূৰ্ণ মানে সম্ভাৱনা থাকে। এই বস্তুখিনি অলপমান চাই পেলাই মানে ইয়াৰ লগত বুধৰ লগত খালি ছানৰ ৰবিৰ কিবা এটা আহিব লাগিব, ৰবি ইয়াতো থাকিব পাৰে বা বেলেগত থাকিব পাৰে, আহিব লাগিব, তেতিয়া এইখিনি হয়। ইয়াৰ পিছত আমি আহিম কন্যা। কন্যাত যদি বুধ থাকে, কন্যাত যদি বুধ থাকে, তেনেহ'লে কন্যা অধিপতি বুধে আকৌ এই বিষয়ে ইয়াতে যেতিয়া থাকে, তেতিয়া সেই জাতকক ল'ৰ প্ৰতি বিৰাট ইনক্লাইনেশ্যন কৰে, আৰু তেওঁ এজন ভাল লয়াৰ হ'বও পাৰে।
যদি কন্যাত বুধ থাকে তেওঁ ভাল লয়াৰ হ'ব পাৰে আৰু তেওঁ বোটানী বা কৃষি বিভাগৰ কৃষি মানে পাঠ্যক্ৰমৰ প্ৰতিও তেওঁ ধাউতি থাকে ইয়াত কৃষি পাঠ্যক্ৰম পাৰে আৰু তেওঁ যদি পঢ়ে ইয়াত আয়ুৰ্বেদিক ডক্টৰ হ'ব পাৰে ভাল ইয়াত থাকিলে কন্যাত থাকিলে বুধ যদি কন্যাত বুধ থাকে তেটো আয়ুৰ্বেদিক ডক্টৰ হোৱাটো মানে বুজায় গতিকে আৰু ইয়াতেতো তৃতীয় বিভাগ ফাইনেন্সো পঢ়িব পাৰে ফাইনেন্সতো CA বা CS এইটো কন্যাত বুধ থাকিলে CA বা চাৰ্টাৰ একাউণ্টেণ্ট হেৰিয়ে কি কয় বুধে সদায় একাউণ্টেঞ্চি বুজে গতিকে ইয়াত থাকিলে বুধ ইয়াত থাকিলে CA হ'ব পাৰে নহ'লে কম্পিউটাৰ কোম্পানী ছেক্ৰেটাৰী হ'ব পাৰে আৰু কিছুমান বস্তু আছে য'ত খুব লজিক আৰু এনালাইটিকেল থাকে আজিকালি যিবোৰ কোডিং চুডিং আহিছে সেইবিলাকৰ কাৰণে বুধ ইয়াত থাকিলে বিৰাট মানে সুবিধা হয় পঢ়িলে তেওঁ সোনকালে সেইটো বিষয়ে আয়ত্ব কৰিব পাৰে যদি কন্যাত বুধ থাকে এতিয়া আমি আহো বুধ যেতিয়া তুলাত থাকে তেওঁ তুলা হ'ল শুক্ৰ তুলাৰ অধিপতি শুক্ৰ তেতিয়া যেতিয়া ইয়াত থাকে তেতিয়া সেই বুধে জাতকক পাব্লিক ৰিলেশ্যনৰ ওপৰত পঢ়িবলৈ পিয়াৰ মানে পাব্লিক ৰিলেশ্যন পঢ়িবলৈ আজিকালি যেনেকৈ পায় মাছ কমিউনিকেশ্যনত পাব্লিক ৰিলেশ্যনশ্বিপ সেইটো পাঠ্যক্ৰমত তেওঁলোকে ধাৰতি থাকে আৰু তাতে নামো কৰিব পাৰে হিউমেন ৰিচোৰ্চ তেওঁলোকে পঢ়িব পাৰে ইয়াতে হিউমেন ৰিচোৰ্চো তেওঁলোকক পঢ়ে আৰু ইয়াতে বুধ থাকিলে তুলাত বুধ থাকিলে সেইবিলাক ল'ৰা ছোৱালী ডিপ্ল'মেট হ'ব পাৰে ডিপ্ল'মেট ভাল ডিপ্ল'মেট চিপ্ল'মেট হ'ব পাৰে সেইবিলাক ল'ৰা ছোৱালী ডিপ্ল'মেচিৰ ওপৰত মানে পিছত এটা বিশেষ আয়ত্ব থাকে তাৰোপৰি বুধ যদি ইয়াত থাকে তেনেহ'লে তেওঁলোকে ইঞ্চুৰেঞ্চৰ ভিতৰত কৰিব পাৰে ফাইনেন্স ইঞ্চুৰেঞ্চ আৰু মেডিচিন জেনেৰেল মেডিচিন পঢ়িব পাৰে গতিকে এই বস্তুবিলাক আমি যদি চাওঁ য'ত মানে ইঞ্চুৰেঞ্চৰ যি বস্তু লাগে চব তেওঁলোকে তাতে মানে LIC GIC এই বুধ ইয়াত থাকিলে তেওঁলোকে ইঞ্চুৰেঞ্চৰ পাঠ্যক্ৰম ইঞ্চুৰেঞ্চত তেওঁলোকৰ কেৰিয়াৰ এটা ছেট আপ কৰিব পাৰে ইঞ্চুৰেঞ্চ কোম্পানী সেইটো চাকৰি কৰিলে তাতে তেওঁ বহুত ওপৰত ৰাইজ কৰিব পাৰে এইটো যদি তুলাত থাকে ইয়াৰ পিছত আকৌ আহোঁ আমি বৃশ্চিকলৈ বুধ বৃশ্চিকত যেতিয়া বুধ আহে আমি যদি চাওঁ ইয়াৰ পৰা চাওঁ এইখনৰ পৰা 1 2 3 4 5 6 7 8 নম্বৰ মানে কালপুৰুষৰ জ্যোতিষীত এইটো 8 নম্বৰ ঘৰ 8 নম্বৰ ঘৰৰ এটা ডাঙৰ হেৰি আছে কি বুলি কয় তেওঁ ডেপ্থ 8 নম্বৰ ঘৰে ডেপ্থ আৰু মিষ্টিয়াছ হিডিন নলেজৰ ওপৰত সদায় মিষ্টিয়াছ আৰু হিডিন নলেজৰ ওপৰত তেওঁ এটা আকৰ্ষণ থাকে এই যেতিয়া বৃশ্চিকত থাকিব এতিয়া মিষ্টিয়াছ কি হ'ব থাকে তাৰমানে নেভি মেৰাইন ইঞ্জিনিয়াৰিং পানীৰ তলত ডুব মাৰি যায় কিবা অজনা বস্তু জানা তেনেকুৱা ধৰণৰ ক্ষেত্ৰত তেওঁ নাম কৰিব পাৰে আৰু অকাল বা মিষ্টিয়াছ নলেজৰ প্ৰতি তেওঁ এটা ধাউতি বাঢ়িব পাৰে তেওঁ ডিটেক্টিভ হ'ব পাৰে ফৰেনচিক চাইণ্টিষ্ট হ'ব পাৰে ইয়াতে বৃশ্চিকত থাকিলে বৃশ্চিক 8 নম্বৰ ঘৰ এইটো একদম চুপাই ৰাখে এনেকৈ ডিটেক্টিভ হ'ব পাৰে তেওঁ তাৰপিছত ইৰিগেশ্যন ইঞ্জিনিয়াৰিং কাৰণ এইটো আকৌ যদি চাওঁ বৃশ্চিকটো হ'ল ইয়াতে চাওকচোন ৱাটাৰ্ছ এলিমেণ্ট এইটো হ'ল আমাৰ জলৰাশি গতিকে তাত বুধ থকাৰ লগে লগে তেওঁ ইৰিগেশ্যন ইঞ্জিনিয়াৰ বা ৱাটাৰ মেনেজমেণ্টৰ ওপৰতো তেওঁ ভাল কৰিব পাৰে তেওঁ পেথলজিষ্ট হ'ব পাৰে বা পেথলজিকেল মেডিচিনত তেওঁ পঢ়িব পাৰে আৰু মাইন্স এণ্ড এক্সকেভেশ্যনতো এই বৃশ্চিকত থকা বুধে মানে বিশেষ সুবিধা দিয়ে পঢ়িবলৈ বা সেই ধৰণৰ কেৰিয়াৰ ল'লেও সেই জাতক এটাত উন্নতি কৰিব পাৰে গতিকে ইয়াত যদি অকণমান প্লাছ ভেনাছৰ যদি হৈ যায় অকণমান ভেনাছ ইয়াত বা এইফালে 5 নম্বৰ অকণমান ভেনাছৰ যদি এটা সংযোগ আহে বুধৰ লগত এইটো ৰাশিত তেওঁ তেতিয়া খুব হাই কোৱালিটিৰ মানে এডুকেশ্যন মানে খুব হাই কোৱালিটি এডুকেশ্যন হয় আৰু হাইলি ৰেপুটেবল ইনষ্টিটিউশ্যনত পঢ়ে এই বস্তুটো যদি বুধৰ লগত ভেনাছ আহে খুব হাইলি কোৱালিফাইড মানে এডুকেশ্যনটো খুব হাইলি কোৱালিফাইড হয় আৰু খুব প্ৰিচাইজ বস্তু হয়তো খুব ভাল কৰে আৰু খুব প্ৰিচাইজ বস্তু কৰে আৰু তেওঁ হেৰিও কৰে যিখন স্কুল বা কলেজত বা যিখন ইউনিভাৰ্চিটি পঢ়িব তেওঁ ৰেপুটেড মানে ইউনিভাৰ্চেল ৰেপুটেড হয় এতিয়া আমি আহোঁ ধনুত বুধ থাকিলে কি হয় ধনু অধিপতি হ'ল বৃহস্পতি যেতিয়া বৃহস্পতি স্থানত বুধ থাকিব তেতিয়া সেই বুধে জাতকক পাব্লিক ৱেলফেয়াৰ ৰিলিজিয়াছ ষ্টাডি টিচিং BEd এইবিলাকৰ প্ৰতি মানে হেৰি কৰে ধাউতিটো বঢ়ায় ছ'চিয়েল ৰিলেশ্যন জেনেৰেল ল যিটো পঢ়ে সেইটো বুধ ইয়াত থাকিলে সাধাৰণতে জেনেৰেল পঢ়ে আৰু তেওঁ পষ্ট গ্ৰেজুৱেটলৈকে ষ্টাডিটো কৰে কিন্তু মাজে মাজে তেওঁ পঢ়া শুনাৰ প্ৰতি মনটো হেৰুৱাই পেলায় মানে ট্ৰেইট এটা ড্ৰবেক এইটো বুধে ইয়াতে পঢ়া শুনাৰ প্ৰতি মাজে মাজে হেৰিটো হেৰুৱায় মানে মনোযোগ হেৰুৱায় আৰু বুধৰ লগত যদি বৃহস্পতি যদি কনজাংচন হয় তেনেহ'লে জুপিটাৰ যদি কিবা এটা কাৰণত যদি কনজাংচন হয় তেওঁ পাব্লিক ৱেলফেয়াৰ বা এডুকেশ্যন
বা BA পঢ়িলে সেই জাতকৰ ভাল হয়। আৰু পিছত ৰিলিজিয়াছ ষ্টাডিটো থাকেই, ৰিলিজিয়াছ ষ্টাডি তেওঁ হয়তো কোনোবা দিনাখন এই ধৰণৰ জাতক কেতিয়াবা বেদ উপনিষেধৰ হেৰিটো গুচি যাব পাৰে, ৰিচাৰ্চতো গুচি যাব পাৰে। সেইটোৱে বৃহস্পতি স্থানত বুধ থাকিলে সেইটো কোৱালিটি আহে। এতিয়া আমি আহোঁ বুধ মকৰত যদি বুধ থাকে তেতিয়া তাৰ অধিপতি থাকিল শনি। শনি কিছুমান ট্ৰেটছ থাকে, ইয়াতে বেছিবিলাক কথা আমি ক'লেও শনি হ'ল ন্যায়াধীশ গোটেই জগতত, কোনে বেয়া কৰিছে ভাল কৰিছে মানুহক শাস্তি দিয়াৰ মানে যিটো পাৱাৰ আছে সেইটো অকল চেটাৰ্ণৰহে আছে এই গ্ৰহবিলাকৰ। এইখিনিতেই যেতিয়া বুধ আহি যায় তেতিয়া সেই জাতকে ল পঢ়িলে, বিশেষকৈ লেবাৰ ল বা জুডিচিয়েৰী এইবিলাকত তেওঁ নাম কৰিব পাৰে। জুডিচিয়েৰী ছাৰ্ভিচ যদি দিয়ে, বুধ যদি তাত থাকে, তাতে যদি ল পঢ়ি জুডিচিয়েৰী তেওঁ পুৰা সম্পূৰ্ণ চাৰ্জ থাকে। আৰু প্লাছ তেওঁ লেবাৰ লৰ প্ৰতি অলপ ইনক্লিনেশ্যন থাকে, লেবাৰ ল পঢ়িব পাৰে। তেওঁ মাইনিঙো কৰিব পাৰে, এইখিনিত মাইনিং শনিয়ে মাইনিঙো বুজায়, মাইন পঢ়িবও পাৰে। তেওঁ কিন্তু হেৰিও কৰিব পাৰে, বুধ আৰু ষ্ট'ন ৱৰ্ক কিছুমান ফুলৰ কুঁৱৰী চুৰি থকা কাম কৰিব পাৰে, মাইন্সৰ ওপৰতো পঢ়িব পাৰে, ITI ডিপ্ল'মা কিছুমান ল'ব পাৰে, যিকোনো ল' পেইড কামো কিছুমানে বুধক এইটোৱে বুজায়। চেটাৰ্ণ যিহেতু ইয়াৰে অধিপতি, গতিকে বুধে সেই সময়ত ল' পেইড জবৰ কাৰণেও এডুকেশ্যন লোৱা দেখা পোৱা যায়। বুধ আৰু যদি শনিৰ যদি কনজাংচন আহে, লগ লাগি যায়, তেতিয়া স্কিল লেবাৰ বা আৰ্কিঅ'লজি, মেডিচিন এই দুইটাতে পঢ়া দেখা যায়। এই বস্তুটো আমি অলপ মন কৰিব লাগিব যে বুধ আৰু শনিৰ ক'ৰবাত সংযোগ হয় নেকি। বুধ ইয়াত থাকিলে শনি ইয়াত, বা শনি ইয়াত, বা শনি ইয়াত, এনেকৈ ক'ৰবাত যদি এটা সংযোগ হয় তেনেহ'লে এইটো হ'ব পাৰে। ইয়াৰ পিছত আমি আহোঁ কুম্ভ। বুধ যেতিয়া কুম্ভত থাকে তেতিয়া সেই ল'ৰা ছোৱালীয়ে চাইক'লজি পঢ়িবলৈ মন কৰে, চাইক'লজি পঢ়ে। তেওঁলোকে এখন নিউৰ'লজি পঢ়িব পাৰে, এই নিউৰ'লজি ডক্টৰ হ'ব পাৰে। ইয়াত বুধ যদি কুম্ভত থাকে তেওঁলোকে ডক্টৰ পঢ়িলে নিউৰ'লজিষ্ট যদি হয় বেষ্ট নাম কৰিব পাৰে। তেওঁলোকে ফিলচফি পঢ়িব পাৰে, তেওঁলোকে এভিয়েশ্যনত পটেঞ্চিয়েল থাকে। গতিকে তেওঁলোকৰ এই বুধে এটা মানে এডুকেশ্যনৰ উপৰিও মানে এভিয়েশ্যন ছেক্টৰত এই জাতক জাতিকাই যদি পঢ়ে বা এৰ'নটিকেল ইঞ্জিনিয়াৰিং বা পাইলট চাইলট পঢ়ে বা তাৰ যদি ট্ৰেইনিং লয়, এই জাতক জাতিকাই তাত নাম কৰিব পাৰে। মানে এভিয়েশ্যন ছেক্টৰতো এই বুধে মানে পাৰ্গত কৰে ইয়াতে, যদি কুম্ভৰ লগত থাকে। এতিয়া আমি আহোঁ মীনৰ লগত। এতিয়া বুধ ইয়াত থকাৰ লগে লগে এইটো আকৌ অধিপতি হৈ গ'ল বৃহস্পতি। এতিয়া অহাৰ লগে লগে বৃহস্পতিয়ে যিহেতু দেৱগুৰু, তেওঁ সেই সাত্বিক দিব, স্পিৰিচুৱেলিটি দিব, পাব্লিক ৱেলফেয়াৰ পঢ়িবলৈ দিব, ছ'চিয়েল ডেভেলপমেণ্টৰ ওপৰত যিবোৰ পাঠ্যক্ৰম আছে আজিকালি টাটা ছ'চিয়েল ছায়েন্সত যিবোৰ থাকে সেইবোৰ পঢ়াৰ প্ৰতি তেওঁ আগ্ৰহী কৰিব। গতিকে এইটোত এটা বৰ ডাঙৰ ঘটনা হৈছে কি, ইয়াৰ ট্ৰেইট এটা আছে, হঠাৎ তেওঁ মানে ফিলচফিৰ প্ৰতি গুচি যাব পাৰে আৰু স্পিৰিচুৱেল ষ্টাডিজৰ প্ৰতি এই জাতকে পটককৈ যাবগৈ পাৰে। গতিকে এই বিষয়ে অলপ সাৱধান থাকিব লাগে, তেওঁ যাতে নিজৰ পঢ়া শুনা এৰি যায় আৰু বেলেগ এটা পঢ়া শুনাত গুচি নাযায়। আজিলৈ মই এইখিনি মোৰ বুধৰ বিভিন্ন ৰাশিতে কি হয় এইখিনি মই সামৰিলোঁ। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু লাইক কৰিব। ধন্যবাদ।